নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব হোৱাৰ পাছৰ এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমবাসী মনত এটা প্ৰশ্ন উত্থাপিত হৈ আছিল যে বৰ্তমান শিৱসাগৰ বিধায়ক অখিল গগৈ জেলৰ পৰা কেতিয়া মুক্ত হ'ব কিয়নো ইতিমধ্যে চাবুৱা থানাৰ গোচৰত দুখমুক্ত হৈছিল অখিল গগৈ কিন্তু তাৰ পিছতে অখিলৰ বিৰুদ্ধে পুনৰ মাৰাত্মক অভিযোগ দাখিল কৰিছে এনআই আৰু হানি ট্ৰেপিং গৰু চুৰি ছুপাৰী চিণ্ডিকেটৰ লগত জড়িত আছে অখিল গগৈ তাৰ লগতে মাওবাদী ট্ৰেইনিং লোৱা ছবিত অখিল গগৈ থকা বুলি ইতিমধ্যে সম্পূৰ্ণ সাক্ষী প্ৰদান কৰিছে কিন্তু অখিল গগৈ বাটমুখ বন্ধ কৰি দিছে এনআই কিয়নো এতিয়াৰ পৰা হানি ট্ৰেপিঙৰ লগতে গৰু চুৰি আৰু ছুপাৰী চিণ্ডিকেটৰ লগত জড়িত আছিল অখিল গগৈ কিন্তু সকলোতকৈ ডাঙৰ ভয়ানক কথাটো এই মুহূৰ্তত আহি পৰিছে যে অখিল গগৈ ইতিমধ্যে মাওবাদীৰ সৈতে যি ট্ৰেইনিং হয় মাওবাদীৰ তাত ট্ৰেইনিঙত অখিল গগৈ থকা ইতিমধ্যে ছবি আদালতত প্ৰকাশ কৰিছে এনআই সাক্ষীত ইতিমধ্যে গোপন সাক্ষীয়ে কিয়নো এতিয়া তাৰ পিছত ইতিমধ্যে অখিল গগৈ বাট বন্ধ হৈ পৰিছে কিয়নো এনআই দাখিল কৰিছে এই অখিল গগৈ ছবি মাওবাদীৰ সৈতে আৰু ইয়াত প্ৰথমতে কৈছে গৰু চোৰ আছিল অখিল গগৈ তাৰ পিছতো অভিযোগ দাখিল কৰিছে চিণ্ডিকেটৰ কাণ্ডাৰী আছিল অখিল গগৈ আৰু তাৰ পিছতো ৩ নম্বৰ গোচৰটো ৰুজু কৰিছে হানি ট্ৰেপাৰ আছিল অখিল গগৈ অভিযুক্ত কিয়নো গৰু চোৰ অভিযোগ দিছে অখিল গগৈ এনআই আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ অভিযোগ উত্থাপন কৰা হৈছে যে অখিল গগৈ মাওবাদীৰ সৈতে আছিল অখিল গগৈ কিয়নো অখিল গগৈ মাওবাদীৰ সৈতে যি ট্ৰেইনিং হয় তাৰ ট্ৰেইনিঙত অখিল গগৈ একেলগে ট্ৰেইনিং লৈছিল মাওবাদীৰ সৈতে আৰু সেয়া ছবি ইতিমধ্যে ফটো আদালতত দাখিল কৰিছে গোপনীয় সাক্ষীয়ে আৰু তাৰপিছত অখিল গগৈ বাট বন্ধ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত ভয়ানক ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সতীৰ্থ ৰকিবুল হুছেইনক ইতিমধ্যে হত্যাৰ আৰু তাৰ লগতে কৈছে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি নিশা 12 বজাত কিয়নো স্পষ্টভাৱে কৈছে যে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিছে কোনে ৰাতি সময়ত আৰু এই ঘটনা সংঘটিত হৈছে নিশা 12 বজাত কিয়নো নিশা 12 বজাত কেইবাবাৰো ফোন যোগে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে বিধায়কগৰাকীক আৰু আপোনালোকে স্ক্ৰীণত যিটো নম্বৰ দেখি আছে 8638887520 নম্বৰৰ পৰা হত্যাৰ ভাবুকি চামগুৰি বিধায়ক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ৰকিবুল হুছেইনক আৰু বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে প্ৰভাৱশালী বিধায়কগৰাকী ৰকিবুল হুছেইন কিয়নো বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনক ৰাতি নিশা 12 বজাত ফোন যোগে ভাবুকি প্ৰদান কৰিছে অচিনাক্ত দুৰ্বৃত্তই আৰু এবাৰ দুবাৰ নহয় নিশা 12 বজাত আজিৰ পৰা পাছৰ এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজি 1 জুলাই আৰু আজিৰ পৰা ৰাজ্য চৰকাৰে নতুন এছঅপি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এই পুনৰ নতুন এছঅপি ৰাজ্যত প্ৰকাশ পাইছে আৰু এই কেইখন জিলাত 5 বজালৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰ কিয়নো এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি 1 তাৰিখৰ পৰাই কিয়নো ৰাজ্যৰ বহুকেইখন জিলাত সন্ধিয়া 5 বজা 6 বজাৰ পাছলৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব গাড়ী চলাচল কৰিব পাৰিব আৰু কি জিলাত সম্পূৰ্ণ লকডাউন আৰু কি জিলাত এতিয়াৰ পৰা নিয়মে বাহাল থাকিব চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ লগতে কৈছে আজি পুনৰ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে কোভিড নতুন এছঅপি প্ৰকাশ কৰিছে আৰু নতুন এছঅপিত কেতবোৰ নতুন কথাবোৰ সংযোজন ঘটোৱা হৈছে কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত 3 বজাৰ পৰিৱৰ্তে 4 বজাৰ পাছলৈকে ইতিমধ্যে দোকান পোহাৰ খুলিব পাৰিব আৰু লগতে এইসমূহ ঠাইত সন্ধিয়া 5 বজাৰ পাছৰ পৰাই আৰু 6 বজাৰ পৰাই 5 বজাৰ পাছলৈকে দোকান পোহাৰ খুলিব পাৰিব গাড়ী চলিব পাৰিব আৰু তাৰপিছৰ পৰা ৰাতিৰ পৰাই সান্ধ্য আইন বলবৎ হ'ব পিছদিনা পুৱা 5 বজালৈকে আৰু সান্ধ্য আইন বাহাল থাকিব বুলি এছঅপিত প্ৰকাশ কৰিছে কিন্তু লগতে কৈছে সোমবাৰ ইতিমধ্যে আজিৰ পৰা আৰু এসপ্তাহৰ বাবে এই চৰকাৰ নতুন প্ৰযোজ্য হৈছিল নিয়ম আৰু এছঅপিত উল্লেখ কৰা অনুসৰি কামৰূপ মহানগৰ দক্ষিণ শালমাৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হ'ব সন্ধিয়া 5 বজাৰ পাছৰ পৰা পিছদিনা 5 বজালৈকে সান্ধ্য আইন কিয়নো এইকেইখন জিলাৰ বহুকেইখন জিলাত শিথিল কৰাৰ সিদ্ধান্ত কৰিছে সান্ধ্য আইন আৰু এতিয়াৰ পৰা এইসমূহ জিলাত ৰাতিৰ পৰাই আৰম্ভ হ'ব সান্ধ্য আইন আৰু এইসমূহ জিলাত 4 বজাৰ পাছলৈকে খুলিব পাৰিব দোকান পোহাৰ চৰকাৰী কাৰ্যালয় হোটেল ৰেষ্টুৰেণ্ট আৰু এতিয়া আহিছে মৰিগাঁও বিশ্বনাথ গোৱালপাৰাৰ লগতে বোকাঘাট মহকুমাত যিহেতু কাৰফিউ সময়সীমা 140 ধাৰা দিছিল কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই 4খন জিলাত কিন্তু এইকেইখন জিলাত কোভিডৰ নিয়ন্ত্ৰণ নোহোৱাৰ ফলত আজিৰ পৰা ইতিমধ্যে লকডাউন হ'ব সম্পূৰ্ণ আৰু এই লকডাউন দিয়া জিলাকেইখনত জৰুৰী সেৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান গাখীৰ ঔষধ আদি সন্ধিয়া 5 বজালৈকে খোলা ৰাখিব পাৰিব কিন্তু তাৰ বাহিৰে সকলো চৰকাৰী বেচৰকাৰী বিপণী লগতে সকলো বন্ধ থাকিব পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰাব ৰাখিব বিচাৰিছে কিন্তু গুৰুত্বৰ অভিযোগ ৰিপুণ বৰাৰ তাৰ লগতে কৈছে BPF আঁচনি
আমি মহাজোঁট আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলে যোগ দিব নেকি সাহসীয় মিত্ৰজোঁটত। আৰু এনে গুণাগথা চলি থকাৰ সময়তে মহাজোঁটৰ অংশীদাৰী দল BPFক লৈ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আৰু ৰাজ্যত সংকট ইতিমধ্যে সাংসদ ৰিপুণ বৰাৰ মতে BPF দলে এতিয়াও মহাজোঁটতে আছে। এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মহাজোঁটত ত্যাগ কৰাৰ কথা ঘোষণা কৰা নাই BPF দলে। আৰু মই সংবাদ মাধ্যমৰ পাইছোঁ ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ৰিপুণ বৰাই। আৰু হাগ্ৰামা মহিলাক চৰকাৰে ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰাই ৰাখিব বিচাৰে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আৰু চৰকাৰে NIA CBI লগাই হাগ্ৰামা মহিলাক ব্লেকমেইলিং কৰিব বুলি মন্তব্য কৰাৰ হৈছে। আৰু তাৰ লগত মহাজোঁটৰ পৰা BPFক আঁতৰি গ'লে গোসাইগাঁও আৰু তামোলপুৰ সমষ্টিৰ কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলিও কয় ৰিপুণ বৰাই। আৰু ইফালে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও সাজু হৈছে মহাজোঁট। মহাজোঁটে শিৱসাগৰ সমষ্টিৰ ৰাজ্য দলৰ বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নি সমষ্টি প্ৰাৰ্থিত্ব প্ৰদান কৰিব। উল্লেখযোগ্য যে দেওবাৰে মহাজোঁটৰ অংশীদাৰী দলসমূহে মহানগৰীত এখন উমৈহতীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰিছিল, য'ত উপস্থিত নাছিল BPFৰ কোনো প্ৰতিনিধি। আৰু তেতিয়াৰ পৰাই প্ৰশ্ন উত্থাপন হৈছিল যে মহাজোঁটৰ প্ৰকৃততে BPFে দল ত্যাগ কৰি আছেনে নাই। কিন্তু তাৰ পিছতে এদিনৰ পিছতে BPFৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ বড়ো আৰু শেহতীয়া BPFৰ বিধায়িনী দলৰ নেতা প্ৰাক্তন মন্ত্ৰী দুৰ্গা দাস বড়োৱে বিগত বিধানসভা নিৰ্বাচনৰ সময়তে BPF দলে মহাজোঁটত আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তদুপৰি মহাজোঁটে সংবাদমেলৰ এদিন পূৰ্বে BPFৰ দলৰ মুখ্যমন্ত্ৰী আৰোগ্য নিধিত 25 লাখ টকা আগবঢ়াইছিল BPFৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লৈ। আৰু হাগ্ৰামা মহিলাৰে আধা ঘণ্টাৰ পৰা সময় ৰুদ্ধতাৰ বৈঠকত মিলিত হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু 5 বছৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন আজিৰ পৰা শুভাৰম্ভ হৈছে এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া। কিয়নো কৈছে যে 5 বছৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন হ'ব ৰাজ্যত। আজিৰ পৰা শুভাৰম্ভ হৈছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া। আৰু এতিয়াৰ পৰা আপোনাৰ অসমৰ সমগ্ৰ 5 বছৰ তলৰ শিশুৱে লাভ কৰিব ভেকচিন। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে 5 বছৰ তলৰ শিশুৰ বাবে এই নতুন ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু খানাপাৰাস্থিত ৰাজ্যিক চিকিৎসালয়ত এই ভেকচিন প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমকে ধৰি দেশৰ অন্য 12খন ৰাজ্যতো আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে নতুন ভেকচিন বিধৰ প্ৰদান প্ৰক্ৰিয়া। কিয়নো ইয়াত কৈছে উল্লেখযোগ্য যে ইতিমধ্যে এই ভেকচিন চমুকৈ PCV নামৰ ভেকচিন 5 বছৰ তলৰ শিশুসকলক প্ৰদান কৰা হয়। আৰু এই ভেকচিন শিশুসকলক নিয়মীয়া আৰু মেনিনজাইটিছ আদিৰ দৰে ৰোগৰ পৰা ৰক্ষা পাবলৈ দিয়া হ'ব। ক'ভিড সংক্ৰমণৰ এই সময়ছোৱাত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিটো সহায় কৰিব ভেকচিনে। আজি পোৱাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো ইয়াত কৈছে যে মিছলীয়া ৰকিবুল হত্যাৰ ভাবুকি দিয়া নহয়, কংগ্ৰেছক ধ্বংস কৰাৰ জগৰীয়াহে ফোন কৰিছিল APCCৰ সংখ্যালঘু সাধাৰণ সম্পাদকে। কিয়নো ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক মিছলীয়া আখ্যা দিছে। আৰু হত্যাৰ ভাবুকি নহয়, কংগ্ৰেছৰ ধ্বংস কৰাৰ জগৰীয়া কৰিহে ফোন কৰিছিল APCC সংখ্যালঘু সাধাৰণ সম্পাদকক। তাৰ লগতে কৈছে মিছলীয়া হৈছে ৰকিবুল হুছেইন, হত্যাৰ ভাবুকি দিয়া নাছিল, কংগ্ৰেছক ধ্বংস কৰাৰ জগৰীয়া কৰিহে ফোন কৰিছিল APCCৰ সংখ্যালঘু সাধাৰণ সম্পাদকে। বিধায়ক ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ ভাবুকি দিয়া নাই বুলি এইবাৰ উভতি ধৰিছে APCCৰ সংখ্যালঘু সাধাৰণ সম্পাদক ছৈয়দ জাহিদুৰ ৰহমানে। আৰু ৰহমানে কয় যে বিধায়ক ৰকিবুল হুছেইনে প্ৰাণে মৰা ভাবুকি দিয়া প্ৰমাণ দিব পাৰিব নেকি? কল ৰেকৰ্ডিং মোৰ হাতত মজুত আছে, মই APCCৰ সংখ্যালঘু সাধাৰণ সম্পাদক ছৈয়দ আব্দুল জাহিদুৰ ৰহমান। লগতে কয় যে তেওঁৰ প্ৰতি মোৰ অলপ ক্ষোভ নথকা নহয়। আমাৰ কংগ্ৰেছৰ দলটো ধ্বংস কৰাৰ মূলতে ৰকিবুল হুছেইন, কিন্তু প্ৰাণে মৰা ভাবুকি দিয়া নাই। তেওঁ মোৰ ব্যক্তিগত মোবাইল নম্বৰটো ৰাজহুৱা কৰাত মই মানসিক কষ্ট পাইছোঁ। তেওঁৰ বিৰুদ্ধে মই কিছু সময় পিছতে হাতীগাঁও আৰক্ষী থানাত মানহানি গোচৰ দিম বুলিও কয় ৰহমানে। আৰু ৰহমানে কয় যে কংগ্ৰেছে ধ্বংসৰ পথত গতি কৰি আছে, মই সেয়া দেখি আহিছোঁ। আৰু গতিকে মই তেওঁক কৈছোঁ যে আপুনি ধ্বংস কৰিছে দলটো। তদুপৰি ৰকিবুল হুছেইনে দিয়া অভিযোগ ৰাজহুৱা কৰিবলৈ দি ৰহমানে কয় যে এনে নকৰিলে মই ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম বুলি ইতিমধ্যে স্পষ্টভাৱে জনাইছে কংগ্ৰেছৰে এগৰাকী নেতাই। কিন্তু উল্লেখযোগ্য যে আজি কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে এক গোচৰ ৰুজু কৰিছিল যে তেওঁক কোনে নিশা ফোন কৰি হত্যাৰ ভাবুকি দিছিল। আৰু ইয়াৰ লগতে ফোন নম্বৰ এটা নেতাগৰাকী ৰাজহুৱা কৰিছে। ইয়াৰ পিছতে স্পষ্টীকৰণ কৈ দি ছৈয়দ জাহিদুৰ ৰহমানে এই মন্তব্য কৰে।